Dear students, আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম এ লেটাৰ টু গড নামৰ চেপ্টাৰটিৰ পৰা কিছুমান MCQ কুৱেশ্যন আনসাৰ। ইয়াত কুৱেশ্যনৰ সৈতে এনসাৰবিলাক দিয়া হৈ আছে, তোমালোক সকলোৱে ভালকৈ চাবা। ইয়াৰ পৰা প্ৰশ্ন পৰীক্ষাত থাকেই, গতিকে সকলোৱে ভিডিঅ'টি চাবা আৰু যিমান পাৰিবা শ্বেয়াৰ কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আৰু যদি কোনো প্ৰশ্ন তোমালোকৰ থাকে যাৰ উত্তৰৰ নাজানা তোমালোকে কমেন্ট কৰি প্ৰশ্নটো জনাবা, আমি তাৰ উত্তৰ দিয়াৰ বিহিত ব্যৱস্থা কৰিম। এতিয়া বলা ভিডিঅ'টি ষ্টাৰ্ট কৰোঁ। প্ৰথম কুৱেশ্যনটো দিয়া হৈছে, হু ৰোড দ্য প্ৰ'জ পিচ এ লেটাৰ টু গড। এ লেটাৰ টু গড নামৰ চেপ্টাৰটি কোনে লিখিছে? অপশ্যন 4টা দিয়া হৈছে, নেলছন ৰুলিহলা মেণ্ডেলা, অৰূপ কুমাৰ দত্ত, GL ফুৱেণ্টিছ, লচিঅ' ৰড্ৰিক্স। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি। কুৱেশ্যন নম্বৰ 2 দিয়া হৈছে, হু ইজ দ্য চিফ কেৰেক্টাৰ ইন দ্য ষ্টৰি এ লেটাৰ টু গড। এ লেটাৰ টু গডৰ মূল কেৰেক্টাৰটো কি, প্ৰধান চৰিত্ৰটো নাম কি? অপশ্যন 4টা দিয়া হৈছে, তাৰে অপশ্যন ডি শুদ্ধ, লেঞ্চো। কুৱেশ্যন নম্বৰ 3, হোৱাট ইজ দ্য প্ৰফেশ্যন অফ লেঞ্চো। লেঞ্চোৰ প্ৰফেশ্যন কি আছিল, তেওঁৰ ভিত্তি কি আছিল, জীৱিকা কি আছিল? 4টা অপশ্যন দিয়া হৈছে, তাৰে ভিতৰত কুৱেশ্যন নম্বৰ 4, হোৱেৰ ইজ লেঞ্চোজ হাউচ। লেঞ্চোৰ গড়খন ক'ত অৱস্থিত বা ক'ত আছিল? 4টা অপশ্যন দিছে, তাৰে অপশ্যন এ শুদ্ধ, অন দ্য ক্ৰেষ্ট অফ এ ল হিল। কুৱেশ্যন নম্বৰ 5, হু এক্সক্লেইমড য়েছ গড উইলিং। কোনে কৈছিল আৱেগেৰে, হয় ঈশ্বৰে ইচ্ছা কৰিলে। ইয়াৰ অপশ্যনটো হ'ব অপশ্যন বি, দ্য ওমেন হু ৱাজ প্ৰিপেয়াৰিং ছাপাৰ। তাৰ পিছৰ কুৱেশ্যনটো হৈছে কুৱেশ্যন নম্বৰ 6, হোৱাট মেড লেঞ্চো এংগ্ৰি হোৱেন হি কাউণ্টেড দ্য মানি। টকা হিচাপ কৰোঁতে কিয় লেঞ্চোৰ খং উঠিছিল? ইয়াত 4টা অপশ্যন দিছে, তাৰে অপশ্যন বি শুদ্ধ, লেঞ্চো ৰিচিভ 30 pesos লেছ দেন হোৱাট হি হেড ডিমাণ্ডেড ফ্ৰম গড। লেঞ্চোৱে যিমান টকা ডিমাণ্ড কৰিছিল, ঈশ্বৰৰ পৰা বিচাৰিছিল, তাৰ পৰা 30 pesos কম আছিল। কুৱেশ্যন নম্বৰ 7, লেঞ্চো কাল্টিভেটেড ডেছ। লেঞ্চোৱে খেতি কৰিছিল ডেছৰ। অপশ্যন ডি শুদ্ধ, কৰ্ণ। কুৱেশ্যন নম্বৰ 8, দিজ আৰ্ণ্ট ৰেইনড্ৰপছ ফলিং ফ্ৰম দ্য স্কাই, দে আৰ নিউ কইনছ। আকাশৰ পৰা এইবিলাক বৰষুণৰ টোপাল সৰা নাই, এইবিলাক নতুন মুদ্ৰাহে সৰিছে। হু আটাৰ্ড দিছ লাইন। কথাষাৰ কোনে উচ্চাৰণ কৈছিল? অপশ্যন চি শুদ্ধ, লেঞ্চোৱে। কুৱেশ্যন নম্বৰ 9, হোৱাট ৱাজ নিডেড বাই লেঞ্চোজ ফিল্ড ফৰ এ গুড হাৰ্ভেষ্ট। ভাল শস্য উৎপাদনৰ কাৰণে লেঞ্চোৰ পথাৰখনৰ কি প্ৰয়োজন আছিল? 4টা অপশ্যনৰ ভিতৰত অপশ্যন বি শুদ্ধ, ৰেইন। তাৰপিছত আছে কুৱেশ্যন নম্বৰ 10, লেঞ্চো কম্পেয়াৰ্ড দ্য বিগ ড্ৰপছ অফ ৰেইন উইথ ডেছ। বৰষুণৰ ডাঙৰ টোপালবিলাকক লেঞ্চোৱে কিহৰ লগত তুলনা কৰিছিল? অপশ্যন বি শুদ্ধ, 10 cent pieces। কুৱেশ্যন নম্বৰ 11, লেঞ্চো কম্পেয়াৰ্ড দ্য লিটিল ড্ৰপছ অফ ৰেইন উইথ। লেঞ্চোৱে বৰষুণৰ সৰু সৰু টোপালবোৰক ডেছৰ তুলনা কৰিছিল। অপশ্যন এ শুদ্ধ, 5 cent pieces। কুৱেশ্যন নম্বৰ 12, হোৱাই ডিড প্ৰয়োজন হৈছিল, কি প্ৰয়োজন আছিল? অপশ্যন বি শুদ্ধ, টু ছেভ হিজ ফেমিলি ফ্ৰম হাংগাৰ। কুৱেশ্যন নম্বৰ 13, দ্য ফিল্ড ৱাজ হোৱাইট এজ ইফ কভাৰ্ড উইথ ডেছ। ইয়াক ঢাকি দিয়া হৈছিল ডেছেৰে। অপশ্যন চি শুদ্ধ, চল্ট, যেন চল্টৰ দ্বাৰা।
Question number 14. A plague of locust would have left more than this. What is a locust? Locust শব্দটোৰ অৰ্থ কি? অপশ্যন বি শুদ্ধ, a kind of insects. Question number 15. Who exclaimed? কোনে কৈছিল? We will go hungry this year. এই বছৰ আমি লঘোনে থাকিব লাগিব। অপশ্যন ডি শুদ্ধ, লেঞ্চু। লেঞ্চুৱে কৈছিল। Question number 16. Lensu hoped for a help from dash. লেঞ্চুৱে ডেছৰ সহায় বিচাৰিছিল ডেছৰ পৰা। অপশ্যন বি শুদ্ধ, গডৰ পৰা। হাউ ডিড লেঞ্চু ৱৰ্ক ইন দ্য ফিল্ডছ? লেঞ্চুৱে পথাৰত কিদৰে কাম কৰিছিল? অপশ্যন চাৰিটাৰ ভিতৰত অপশ্যন এ শুদ্ধ, লাইক এন এনিমেল, জন্তুৰ দৰে, মানে কঠোৰ পৰিশ্ৰম কৰিছিল। 18. হাউ মাছ মানি ডিড লেঞ্চু নিড ইন হিজ টাইম অফ ক্ৰাইচিছ? লেঞ্চুৰ ক্ৰাইচিছৰ সময়ত, অভাৱৰ সময়ত কিমান টকাৰ প্ৰয়োজন বা কিমান পেচছৰ প্ৰয়োজন আছিল? অপশ্যন বি শুদ্ধ, 100 pesos. Question number 19. How much money was the postmaster able to arrange? পোষ্টমাষ্টাৰজনে লেঞ্চুক পঠিয়াবলৈ কিমান পেচছ এৰেঞ্জ কৰিব পাৰিছিল? অপশ্যন এ শুদ্ধ, 70 pesos. Question number 20. Peso is the currency of dash. পেছো হৈছে ডেছৰ মুদ্ৰা। অপশ্যন বি, লেটিন আমেৰিকান মুদ্ৰা। 21. What did Lensu think of the post office employees? লেঞ্চুৱে পোষ্ট অফিচ এমপ্লয়িজৰ বিষয়ে কি ভাবিছিল? অপশ্যন এ শুদ্ধ, এ বাঞ্চ অফ ক্ৰুকছ। 22. Why was Lensu not at all surprised to see the money in the envelope? এনভেলপৰ ভিতৰত টকা দেখি লেঞ্চু অলপো আচৰিত হোৱা নাছিল কিয়? অপশ্যন বি শুদ্ধ, হি হেড আনৱেভাৰিং ফেইথ ইন গড। ঈশ্বৰৰ প্ৰতি তেওঁৰ অগাধ বিশ্বাস আছিল, তাৰ কাৰণে লেঞ্চুৱে সন্দেহ কৰা নাছিল। কুৱেশ্যন নম্বৰ 23. হোৱাট ৱাজ দ্য অনলি হোপ লেফ্ট ইন দ্য হাৰ্টছ অফ লেঞ্চু এণ্ড হিজ ফেমিলি? লেঞ্চু আৰু লেঞ্চুৰ পৰিয়ালৰ অন্তৰত কি হোপ আছিল? অপশ্যন চি শুদ্ধ, হেল্প ফ্ৰম গড। কুৱেশ্যন নম্বৰ 24. হোৱাট ৱাজ দ্য অনলি ওৱান থিং ডেট দ্য আৰ্থ নিডেড একৰ্ডিং টু লেঞ্চু? লেঞ্চুৰ মতে পথাৰখনৰ কাৰণে প্ৰয়োজনীয় একমাত্ৰ বস্তুটো কি আছিল? অপশ্যন বি শুদ্ধ, এ ডাউনপ'ৰ অৰ এট লিষ্ট এ শ্বোৱাৰ। কুৱেশ্যন নম্বৰ 25. হোৱাই ডিড দ্য পোষ্টমাষ্টাৰ ডিচাইড টু ৰিপ্লাই টু লেঞ্চুছ লেটাৰ? পোষ্টমাষ্টাৰে লেঞ্চুৰ চিঠিখনৰ কিয় উত্তৰ দিয়াৰ সিদ্ধান্ত লৈছিল? অপশ্যন এ শুদ্ধ, টু কিপ ইনটেক্ট লেঞ্চুছ আনৱেভাৰিং ফেইথ ইন গড। লেঞ্চুৰ অন্তৰত থকা ঈশ্বৰৰ প্ৰতি অগাধ বিশ্বাস বৰ্তাই ৰাখিবলৈ। কুৱেশ্যন নম্বৰ 26. লেঞ্চু কম্পেয়াৰ্ড দ্য কোৱাণ্টাম অফ ডেমেজ উইথ? লেঞ্চুৰ যি ক্ষতি হৈছিল এই ক্ষতিটোক তেওঁ কিহৰ লগত তুলনা কৰিছিল? অপশ্যন চি শুদ্ধ, প্লেগ অফ লোকাষ্ট। 27. হোৱাট ডাজ দ্য ষ্টৰি টেল এবাউট দ্য কেৰেক্টাৰ অফ লেঞ্চু? এ লেটাৰ টু গড নামৰ চেপ্টাৰটিৰ পৰা লেঞ্চুৰ কেৰেক্টাৰৰ বিষয়ে তুমি কি জানিব পাৰিছা বা কি ক'বা? অপশ্যন চি, লেঞ্চু হেড ফেইথ ইন গড। লেঞ্চুৰ ঈশ্বৰৰ প্ৰতি অগাধ বিশ্বাস আছিল। এইখিনি MCQ তোমালোকক দিয়া হৈছে, তোমালোকে ভালকৈ চাবা। ইয়াৰ পৰা পৰীক্ষাত কমন পৰিব। তোমালোকৰ MCQ 3টা টাইপ হয়, ইয়াত এটা টাইপ মানে ডাইৰেক্ট অপশ্যন থাকিব। কেতিয়াবা তোমালোকক এ বি মিলাই আহে, কেতিয়াবা ষ্টেটমেণ্ট দি আহে। গতিকে তেনেকুৱা টাইপৰ প্ৰশ্নবিলাক অতি সোনকালে লৈ আহিম। আজিৰ ভিডিঅ'ত ইমানখিনি। থেংক ইউ।